1 মে বুদ্ধ পূৰ্ণিমা। এই দিনটোত মহাসংযোগত পূজা পাঠ বট আদি কৰক বা নকৰক এই এটা কাম কৰিবলৈ নিশ্চয় নাপাহৰিব। প্ৰিয় দৰ্শক, এই দিনটোৰ পিছৰে পৰা ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব, পূৰ্ণিমাৰ কি প্ৰভাৱ পৰিব জানিবলৈ পাৰিব। বুদ্ধ পূৰ্ণিমাৰ দিনটোত কেইটামান ৰাশিৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। প্ৰিয় দৰ্শক, এই দিনটোত যদি আপোনাৰ ঘৰত এই তিনিটা কাম কৰিব পাৰে তেনেহ'লে আপোনালোকে যিটো বিচাৰে সেইটোৱে পাব। বছৰৰ বহাগ মাহটোত প্ৰথমটো পূৰ্ণিমা কেতিয়া হয়, কিমান সময়ত লাগিব, পূৰ্ণিমা তিথি কেতিয়া আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব, আৰু পূৰ্ণিমাৰ দিনটোত কি তিনিটা কাম কৰিব, ভুলতো নকৰিব এই এটা কাম, সকলোবোৰ জানিব পাৰিব। এই ভিডিঅ'টো চালে বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাথাকিব আপোনাৰ। হিন্দু ধৰ্মৰ বহাগ মাহটোত বিশেষ তাৎপৰ্য আছে। এই দিনটোত বিভিন্ন দান দক্ষিণা কাৰ্য অনুষ্ঠিত হয়। পূৰ্ণিমাৰ দিনটোত ভগৱান বিষ্ণু মহাত্মা বুদ্ধ ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। দিনটোত উপাস থাকিলে আৰু পূৰ্ণ কাম কৰিলে শুভ ফল লাভ হয়। বুদ্ধ পূৰ্ণিমাৰ দিনটোত পবিত্ৰ দিনটোত আপোনালোকে সূৰ্য উদয় হোৱাৰ আগতে স্নান কৰিব পাৰিলে খুবেই ভাল। স্নান কৰিব পাৰিব, নহ'লে গংগাজল ছটিয়াই আপোনাৰ ঘৰত গা ধুব পাৰিব। এই দিনটোত ৰাতিপুৱা সূৰ্য মন্ত্ৰ জপ কৰি জল অৰ্পণ কৰক। এই দিনটো উপাস থাকক আৰু ভগৱান বিষ্ণুক পূজা কৰক। বুদ্ধ পূৰ্ণিমাৰ দিনটোত অভাৱী পৰিয়ালৰ যদি আপোনালোকে দান দক্ষিণা কৰিব পাৰিলে, তিল দান কৰিব পাৰিলে খুব অত্যন্ত ভাল। হ'লে এজন ব্যক্তিৰ সম্পূৰ্ণৰূপে পাপ মুচিব পাৰি। এই দিনটোত সন্ধিয়া সময় তিলত তেলৰ প্ৰদীপ জ্বলাওক। ব্ৰত পাৰিব পাৰিলে আপোনাৰ কাৰণে খুব অত্যন্ত ভাল হ'ব। আৰু যদি নোৱাৰে তেনেহ'লে এই দিনটোত নিৰামিষ আহাৰ একবাৰে গ্ৰহণ কৰক। হিন্দু শাস্ত্ৰ অনুসৰি এই বহাগ মাহটোত পূৰ্ণিমাৰ দিনটোত ধৰ্মৰাজৰ পূজা কৰিলে, এই দিনটোক তেখেতক পূজা কৰিলে আৰু দান দক্ষিণা কৰিলে মানুহৰ অকাল মৃত্যুৰ পৰা দূৰত থাকিব পাৰে। এই দিনটোত বিশ্বাস কৰা হয় যে ভগৱান কৃষ্ণ বাল্য বন্ধু সুদামা যেতিয়া দেখা কৰিবলৈ আহিছিল, দ্বাৰকাত গৈছিল, তেতিয়া ভগৱান কৃষ্ণই এই পূৰ্ণিমাৰ দিনটোত নিয়ম আৰু বিধান সম্পূৰ্ণ ব্ৰতৰ বিষয়ে কৈছিল, যাৰ ফলত সুদামাৰ সম্পূৰ্ণৰূপে দুখ কষ্ট আঁতৰি যায়। পঞ্জিকাত পোৱা তথ্য অনুসৰি এই বুদ্ধ পূৰ্ণিমাৰ সঠিক সময়সূচী জানি লওঁ তাৰ আগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব। শ্ৰী বুদ্ধ পূৰ্ণিমা এই দিনটোত সময় অনুযায়ী 2026 ইংৰাজী, অসমীয়াত 17 বহাগ 1433 আৰু 21 মে 2026 ইংৰাজীৰ বাৰ হৈছে শুক্ৰবাৰ। এই বহাগ মাহটোত শুক্লপক্ষৰ পূৰ্ণিমা তিথি প্ৰথমটো পালন কৰা হ'ব। পূৰ্ণিমা তিথি আৰম্ভ হ'ব 30 এপ্ৰিল 2026 ইংৰাজী বৃহস্পতিবাৰ। পূৰ্ণিমা তিথি আৰম্ভ হ'ব ৰাতি 8:27 পৰা। পূৰ্ণিমা তিথি সমাপ্ত হ'ব 1 মে 2026 ইংৰাজী শুক্ৰবাৰ। পূৰ্ণিমা তিথি শেষ ৰাতি 6:48 পৰ্যন্ত শেষ হ'ব। বুদ্ধ পূৰ্ণিমাৰ দিনটোত সকলোতকৈ স্নান কৰা দান কৰাৰ শুভ সময় হৈছে 1 মে হয় শুক্ৰবাৰ। দিনটোত 9:40 আগতে আপোনালোকে ৰাতিপুৱাৰ 9:40 আগতে স্নান কৰি ল'ব। এই দিনটোত সত্যনাৰায়ণ পূজা কৰাও দেখা পোৱা যায়। এই দিনটোত বিশেষকৈ বুদ্ধ পূৰ্ণিমাৰ দিনটোত মেঘ ৰাশিৰ বৃষ ৰাশিৰ যথেষ্টভাৱে সুখ শান্তি লৈ আহিব জীৱনত। দীঘলীয়া দিন ধৰি ৰৈ থকা টকা পইচা আপোনালোকৰ হাতলৈ আহিবলৈ ধৰিব। কৰ্মৰ ক্ষেত্ৰত সুখ শান্তি আহিব। মা লক্ষ্মীৰ
পৰম কৃপা আশীৰ্বাদ লাভ কৰাৰ ফলত আপোনাৰ দিনটো শুভ হ'ব। বিশেষকৈ আমি জানো আহকচোন, এই মে' মাহটোৰ 1 মে' মাহটোত দিনটোৰ ৰাশিফল। মেঘ ৰাশি, প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। প্ৰেমত আনন্দ থাকিব, উৎসাহ থাকিব, নিজৰ পাৰ্টনাৰৰ পৰা মৰম চেনেহ বুটলিবলৈ সক্ষম হ'ব। বৃষ ৰাশি, পৰিয়ালৰ পৰা নিজৰ জীৱনসংগীৰ পৰা আদৰ মৰম চেনেহ বুটলিবলৈ সক্ষম হ'ব। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। কিছুমান ক্ষেত্ৰত ক্ষতি হ'ব পাৰে, কিন্তু নিজৰ সিদ্ধান্তই আপোনাক নতুন নতুন দিশ মুকলি কৰিব পাৰে। হয়। মিথুন ৰাশি, সমস্যা সমাধান কৰিব পাৰিব, কিন্তু সকলোবোৰ সমস্যা সমাধান কৰোঁতে টাইম লাগিব, সময় লাগিব। সেয়ে সমস্যা সমাধান হ'ব কিন্তু এই দিনটোত। সিংহ ৰাশি, নতুন ব্যৱসায়ত নতুন উদ্যোগ লৈ এই দিনটোত আৰম্ভণি কৰা বিশেষ উত্তম দিন। কন্যা ৰাশি, প্ৰিয়জনৰ আগমন হ'ব। তুলা ৰাশি, জাতক জাতিকা পুৰুষ মহিলা 1 মে'ৰ দিনটোত প্ৰেমত আনন্দ থাকিব, পৰিয়ালত অনুকূল প্ৰভাৱ পৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটোত হয় নিজকে ভাল ধৰণে পাৰ কৰি চলিব পাৰিব, কিন্তু ভুল আচাৰ বিচাৰ আহিব পাৰে, ফেমিলিৰ পৰা এটা ভুল সিদ্ধান্ত আহিব পাৰে। সেইটো কেয়াৰ কৰি আপোনালোকে বি কেয়াৰফুল হৈ থকাটো প্ৰয়োজন। খেলা ধূলাৰ ক্ষেত্ৰতো ভাল এটা নাম ল'ব পাৰিব এই দিনটোত। মকৰ ৰাশি, এই দিনটো লাভদায়ক হ'ব, অনুকূল থাকিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই দিনটোত ছাত্ৰ ছাত্ৰীৰ আনন্দময় হৈ পৰিব, ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আনন্দ হ'ব। মীন ৰাশিৰ প্ৰতিভা বৃদ্ধি পাব এই দিনটোত। বিশেষকৈ এই দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ৰাশি হৈছে তুলা ৰাশি। বৈষ্ণৱ বৰ্ণ মতান্তৰে ক্ষুদ্ৰ বৰ্ণ দেৱগণ হ'ব। বিশেষকৈ এই দিনটোত মাছ মাংস খোৱাটো, তেল খোৱাৰ পৰাই দূৰত থাকিব, নিৰামিষ আহাৰ গ্ৰহণ কৰক এবাৰ। তেনেহ'লে আপোনালোকৰ জীৱনত খং ৰাগবোৰ কমিব। অৰ্থাৎ শুক্ৰবাৰে বুদ্ধ পূৰ্ণিমা, এই শুক্ৰবাৰ দিনটোত কোনবোৰ খাদ্য আহাৰ গ্ৰহণ নকৰিব শুক্ৰবাৰ দিনটোত, সেইটোও আপোনালোকক জনাম। মই আপোনালোকক আকৌ এবাৰ কওঁ, এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপুনি যিকোনো কাম এটা কৰা অথলে নাযায়, তাৰ ফল পাবই আপুনি। কাৰণ এই পূৰ্ণিমাৰ দিনা যিকোনো উপায় কৰাৰ লগতে আপোনাৰ জীৱনটো সুখ শান্তিৰে ভৰি পৰিব, লাভৰ মুখ দেখিব। বছৰটোত এই বুদ্ধ পূৰ্ণিমা এবাৰে আহে, সেয়ে বছৰৰ আৰম্ভণিতে এই 1 মে'ৰ দিনাখনেই বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমাৰ দিনটোত আপোনাৰ ঘৰত থকা তুলসী গছজোপাত যদি আপুনি এটা বিশেষ বস্তু বান্ধি দিয়ে, তেনেহ'লে ভগৱানৰ অসীম কৃপা লাভ কৰিব, মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপা লাভ কৰা মানে আপোনাৰ জীৱনত সকলো ধৰণৰ আৰ্থিক সমস্যা দূৰ হৈ পৰিব। ভগৱান বিষ্ণুৰ অত্যন্ত প্ৰিয় নাৰিকল আঙুৰ পূজা কৰিলে এই আঙুৰ আৰু নাৰিকল যোগ দিব পাৰে। আঙুৰ কল অমিতা নিশ্চিতভাৱে পূজাত আগবঢ়াওক। মা লক্ষ্মী আৰু বিষ্ণুৰ অত্যন্ত প্ৰিয় হয়। এই গীতা ফলৰ ভিতৰত যিকোনো এটা ফল অৰ্পণ কৰিব নোৱাৰিলেও আপুনি খিচমিচ আৰু ভোগ ভগৱানক অৰ্পণ কৰিব পাৰিলে তাতেও সন্তুষ্ট হ'ব। ভগৱানে আমাক কেতিয়াও কোৱা নাই যে আমাক ইটো দিয়ক সিটো দিয়ক। মনৰ ভক্তিৰে আপুনি ভগৱানক ভাবিব। ডাঙৰ অনুষ্ঠান কৰিব নোৱাৰিলেও মনৰ ভক্তিৰে আপুনি ভগৱানক ভাবক, মাতক, দেখিব আপোনাৰ জীৱনটোত সকলো ধৰণৰ পৰাই আপোনাৰ জীৱনটো সুখ শান্তি ভৰি পৰিব। ভগৱান শ্ৰী হৰি বিষ্ণু আৰু মা লক্ষ্মীয়ে আপোনাৰ মনত থকা সঁচা প্ৰেম ভাৱটোহে চাব পাৰে। ভগৱানে বস্তু আশা নকৰে। ভগৱানে এটাই বিচাৰে, মোৰ ভক্ত যাতে মোক ভাল মনেৰে শুদ্ধ মনেৰে মাতে, শুদ্ধ ভক্তিহে আশা কৰে। এটা কথা মনত ৰাখিব প্ৰিয় দৰ্শক, শ্ৰীহৰি বিষ্ণু আৰু মা লক্ষ্মীক কেতিয়াও নাচপতি আগ নভৰাব।
এই দিনটোত বিশেষকৈ নাচপতি নাখাবই। প্ৰিয় দৰ্শক, মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ এই দিনটোত আঙুৰ খাবলৈ নাপাহৰিব। শ্ৰী হৰি বিষ্ণুক এই দিনটোত কুঁহিয়াৰ অৰ্পণ কৰিব পাৰে। যদি আপুনি কুঁহিয়াৰ নাপায় তেনেহ'লে গুড় আৰু চানা দাইল ভোগ অৰ্পণ কৰিব পাৰিলে খুবেই ভাল। বিশেষকৈ এই দিনটোত মাখনা অৰ্পণ কৰিব পাৰে। 1 মে বুদ্ধ পূৰ্ণিমা। এই দিনটো ফুলতো আপোনালোকে মিক্স নকৰিব। প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰো মংগল হওক তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।